নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষৰ জেঠ মাহটো মল মাহ হোৱাৰ বাবে এই মাহত কিছুমান কাম শাস্ত্ৰৰ অনুযায়ী কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে প্ৰিয় দৰ্শক, যিদৰে কিছুমান কৰ্ম এই মাহত কৰাৰটো নিষিদ্ধ কৰা হৈছে, ঠিক সেইদৰে এই মল মাহত আপুনি কিছুমান কৰ্ম যদি কৰিব পাৰে, তেতিয়াহ'লে আপুনি অইন মাহতকৈ সৰ্বাধিক আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছোঁ এই মল মাহত আপুনি কি কৰ্ম কৰাটো খুবেই উচিত। লগতে আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিম, ৰাশি অনুযায়ী এই মাহত আপুনি কি বস্তু আনক বা আপুনি ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰাটো খুবেই উচিত। গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপুনি এই মল মাহত অধিক সুফল লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী যিকোনো এটা মাহত যদি অমাৱস্যা তিথি দুটাকৈ পৰে, তেতিয়াহ'লে সেই মাহটোক মল মাহ বুলি কোৱা হয়। আৰু এই মল মাহত কিছুমান শুভ কাৰ্য কৰাটো অশুভ বুলি গণ্য কৰা হয়। যেনে ঘৰ, মাটি বাৰী বা নতুনকৈ শুভ কাৰ্য আৰম্ভ কৰাটো এই মাহত অশুভ বুলি শাস্ত্ৰত মনা হয়। গতিকে আমি আজিৰ ভিডিঅ'টোত যিখিনি আপোনালোকৰ লগত ক'ব খুজিছোঁ, এইখিনি আপুনি এই মাহত কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। আপুনি বছৰৰ 12টা মাহৰ ভিতৰত আপুনি এই মল মাহত এইখিনি কাৰ্য কৰিলে আপুনি অধিক সুফল পোৱাটো একেবাৰে নিশ্চিত। লগতে প্ৰিয় দৰ্শক, কোৱা হৈছে যে শাস্ত্ৰত এই জেঠ মাহটো ভগৱান হনুমান আৰু শনি দেৱতাৰ পূজাৰ বাবে বিশেষ মাহ। এই মাহত হনুমান আৰু শনি দেৱতাক পূজা কৰিলে বিশেষ ফল লাভ কৰিব পাৰি বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত সৰ্বপ্ৰথমেই বজৰংবলী হনুমান নাইবা ন্যায়ৰ দেৱতা শনি দেৱতাৰ নামত অৱশ্যেই এটা কমেণ্ট লিখিব, নাইবা আপুনি ভগৱান বিষ্ণুৰ নাম হ'লেও কমেণ্টত লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। লগতে প্ৰিয় দৰ্শক, শাস্ত্ৰ সম্বন্ধীয় আপুনি বিভিন্ন নজনা কথা, প্ৰতিকাৰসমূহ আপুনি জানিবৰ বাবে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী মল মাহটোক পুৰুষোত্তম মাহ বুলি কোৱা হয়। অধিক পুণ্য ফল লাভ কৰিব পৰা মাহ এই মল মাহটোক কোৱা হয়। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ জেঠ মাহ অৰ্থাৎ এই মল মাহ 17 মে'ৰ পৰা আৰম্ভ হৈছে আৰু 15 জুনলৈকে এই মল মাহ চলি থাকিব। প্ৰিয় দৰ্শক, এই মাহৰ তাৎপৰ্য আৰু কাহিনী পঞ্জিকাৰ অনুসৰি সৌৰ আৰু চন্দ্ৰৰ বৰ্ষৰ মাজত পাৰ্থক্য পূৰণ কৰিবলৈ প্ৰতি 2-3 বছৰৰ মূৰে এটা অধিক মাহ আহে। প্ৰিয় দৰ্শক, পূৰ্বতে এই মল মাহক অশুভ মাহ বুলি এৰি দিয়া হৈছিল, কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে ভগৱান বিষ্ণুৱে এই মাহক নিজৰ নামেৰে পুৰুষোত্তম মাহ হিচাপে গ্ৰহণ কৰিছিল। ফলত এই মল মাহত ভক্তি আৰু বুদ্ধি আৰু আধ্যাত্মিক উন্নতিৰ বাবে সৰ্বোত্তম সুযোগ হৈ পৰিছে। প্ৰিয় দৰ্শক, এই জেঠ মাহত সূৰ্যৰ প্ৰভাৱ বৃদ্ধি হয়, গৰম আৰু তীব্ৰ শক্তিৰ সময়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই মাহত দান, জপ, পূজা আৰু সংযমৰ জৰিয়তে গ্ৰহৰ দোষ হ্ৰাস পায় আৰু আধ্যাত্মিক উন্নতি আৰু জীৱনত থকা বাধাসমূহ আঁতৰ হয়। এই মাহত আপুনি যদি এই মাহত কৰিব পাৰে দান বৰঙণি, পূজা পাতল, ভগৱানৰ মন্ত্ৰ জপ। প্ৰিয় দৰ্শক, এই মল মাহত কিছুমান কৰ্ম কৰাটো যিদৰে অশুভ,
ঠিক সেইদৰে এই মাহত ৰাশি অনুযায়ী কিছুমান বস্তু আপুনি ভগৱানক অৰ্পণ কৰিলে আপোনাৰ শীঘ্ৰেই মনৰ ইচ্ছাসমূহ পূৰ্ণ হ'ব আৰু হাতলৈ আপোনাৰ অৰ্থ অৰ্থাৎ টকা পইচা আহিবলৈ আৰম্ভ কৰিব। এই মাহত কৰা কৰ্মই আপোনাৰ জীৱনৰ পৰা শনিৰ মহাদশাৰ পৰা ধৰি বিপদ বিঘিনিলৈকে আপোনাক ৰক্ষা কৰিব শনি ভগৱান আৰু সংকটমোচন হনুমানে। কেৱল ইমানেই নহয়, এই মাহত এই কৰ্ম কৰাৰ ফলত আপোনাৰ আধ্যাত্মিক উন্নতি হোৱাটো নিশ্চিত, আৰ্থিক উন্নতি হ'বই হ'ব আপোনাৰ। গতিকে প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুযায়ী এই মল মাহ তথা জেঠ মাহত কৰিবলগীয়া যিসমূহ উপায় দিয়া হৈছে, আহক আমি সুন্দৰভাৱে এইবাৰ জানি লওঁ। তাৰ পাছত আমি আপোনালোকক জনাম আপুনি ৰাশিটোৰ অনুযায়ী আপুনি কি বস্তু দান কৰাটো এই মাহত খুবেই শুভ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই জেঠ মাহ তথা মল মাহত আপুনি প্ৰতিদিনে ৰাতিপুৱা তামৰ ঘটত আপুনি জল ল'ব লাগে আৰু সেই জল আপুনি সূৰ্য নাৰায়ণৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগে। ওম সূৰ্যয়ে নমঃ, ওম সূৰ্য দেৱতায়ে নমঃ, ওম সূৰ্য দেৱতায়ে নমঃ। এইদৰে 108 বাৰ আপুনি অৱশ্যেই জপ কৰিব লাগে। তেনেকৈ যদি তামৰ ঘটত পানী লৈ আপুনি অৰ্পণ কৰে সূৰ্য নাৰায়ণক, তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, লগতে আত্মবিশ্বাস মনত বৃদ্ধি হ'ব আৰু আপোনাৰ কৰ্মক্ষেত্ৰতো উন্নতি হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। গতিকে এই উপায় অৱশ্যেই আপুনি কৰক, এই জেঠ মাহত সুফল নিশ্চিতভাৱে পাব পাৰিব। জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা 2 নম্বৰৰ উপায়টো হৈছে জেঠ মাহৰ আপুনি প্ৰতিটো মঙলবাৰৰ দিনা হনুমান চালিচা অৱশ্যেই পাঠ কৰিব। এইদিনাখন সেন্দুৰ বেলপাত আপুনি ৰঙা বস্তু হনুমানৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত যদি শত্ৰুৰ ভয় থাকে তেতিয়া সেই শত্ৰুৰ ভয় দূৰ হ'ব আৰু যিকোনো যদি আপুনি বেয়া সপোন দেখি থাকে, ভয় খাই থাকে আপোনাৰ ঘৰৰ যিকোনো সদস্যই, তেন্তে এই মাহত আপুনি হনুমান চালিচা পাঠ কৰিলে বা হনুমানক পূজা কৰিলে আপোনাৰ সেই ভয় বা শত্ৰুৰ ভয় সকলো সমস্যা দূৰ হোৱাটো নিশ্চিত। 3 নম্বৰ জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা প্ৰতিকাৰ হৈছে লক্ষ্মীনাৰায়ণক আপুনি এই মাহত পূজা কৰিব পাৰে, কাৰণ এই মাহত ভগৱান বিষ্ণুৱে নিজৰ নাম পুৰুষোত্তম নামেৰে গ্ৰহণ কৰিছে। গতিকে এই মাহত আপুনি তুলসীৰ তলত প্ৰদীপ জ্বলাব লাগে। ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ, এই মন্ত্ৰ জপ কৰক। আপোনাৰ জীৱনত আপোনাৰ ঘৰত ধন সম্পত্তি সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা 4 নম্বৰৰ প্ৰতিকাৰটো হৈছে পানী, তিল আৰু জোতা ছাতি আপুনি সেউজীয়া শাক পাচলি ফল মূল আপুনি এই মাহত দান কৰিব পাৰে, নাইবা আপুনি গৰম বস্ত্ৰ দান কৰিব পাৰে, পানী দান কৰিব পাৰে আপুনি এই মাহত। এই দান কৰাৰ ফলত আপুনি অইন মাহতকৈ সৰ্বাধিক শুভ ফল লাভ কৰিব পাৰিব বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। গতিকে আপুনি ইয়াৰ প্ৰতি নিজেই লক্ষ্য ৰাখি সামৰ্থ্য অনুযায়ী আপুনি দান কৰিবলৈ চেষ্টা অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা 5 নম্বৰৰ প্ৰতিকাৰটো হৈছে আপুনি জেঠ মাহৰ সোমবাৰৰ দিনা আপুনি বেলপাত আৰু জল আপুনি অৰ্থাৎ পানী ভগৱান শিৱ শংকৰৰ শিৱলিংগত অৰ্পণ অৱশ্যেই কৰিব আৰু অৰ্পণ কৰাৰ সময়ত ওম নমঃ শিৱায় এই মন্ত্ৰ অৱশ্যেই 108 বাৰ জপ কৰিব, নাইবা আপুনি 3 বাৰ হ'লেও জপ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ ফলত আপুনি মানসিক শান্তি আৰু বিভিন্ন দোষৰ পৰা মুক্ত হ'ব পাৰিব। কেৱল ইমানেই নহয়, এই শনি ভগৱানৰ জন্ম মাহত আপুনি জেঠ মাহত যদি অস্বস্থ গছৰ তলত আপুনি সৰিয়হৰ তেলৰ চাকি বন্তি জ্বলায়, ইয়াৰ ফলত শনিৰ মহাদশা জীৱনৰ পৰা চিৰদিনৰ কাৰণে নাইকিয়া হৈ পৰিব।
প্ৰিয় দৰ্শক, এতিয়া আমি ক'ব খুজিছোঁ ৰাশি অনুযায়ী আপুনি এই মাহত কি কৰাটো খুবেই উচিত। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত সূৰ্যনাৰায়ণক জল অৰ্পণ কৰিব। ইয়াৰ ফলত জীৱনৰ পৰা মানসিক চাপ দূৰ হ'ব, আত্মবিশ্বাস জীৱনত বাঢ়িবলৈ আৰম্ভ কৰিব আৰু হাতলৈ অৰ্থ তথা ধন সম্পত্তি আহিবলৈ আৰম্ভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত লক্ষ্মীনাৰায়ণক পূজা কৰক। শুক্ৰবাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলে সদা মিঠাই দান কৰিব লাগে। ইয়াৰ ফলত বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধন টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক উন্নতিৰ ক্ষেত্ৰত অতি লাভান্বিত বা উন্নতি হ'ব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই জেঠ মাহত গণপতি বাপ্পাক পূজা কৰিব লাগে বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। আৰু যেতিয়া পূজা কৰিব তেতিয়া এই মন্ত্ৰ জপ কৰিব লাগে, ওম গণপতিয়ে নমঃ। এইদৰে আপুনি যদি জপ কৰে তেতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ পৰা বাধাসমূহ দূৰ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই জেঠ মাহত শিৱ ভগৱানক জল অৰ্পণ কৰক আৰু শিৱ মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি, সন্তানৰ সুখ সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্যনাৰায়ণক উপাসনা কৰক। ইয়াৰ ফলত মান সন্মান বৃদ্ধি হ'ব, কৰ্মত উন্নতি হ'ব বুলি কোৱা হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিষ্ণু পূজা কৰাটো জৰুৰী। হালধীয়া বস্তু এই মাহত দান কৰাটো শুভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে তুলা ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্মী দেৱীক পূজা কৰক আৰু শুক্ৰবাৰে যিকোনো বস্তু লক্ষ্মী দেৱীৰ লগত জড়িত আপুনি দান কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই মাহৰ সোমবাৰৰ দিনা শিৱ পূজা কৰক। শিৱ মন্দিৰ দৰ্শন কৰিব লাগে। ধনু ৰাশিৰ জাতক জাতিকাসকলে বিষ্ণু পূজা কৰক আৰু হালধীয়া বস্ত্ৰ আপুনি বৃহস্পতিবাৰৰ দিনা দান কৰক আৰু উপবাস পালন কৰিবলৈ বৃহস্পতিবাৰৰ দিনা চেষ্টা কৰিব জেঠ মাহৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰৰ দিনা শনিৰ পূজা কৰক। সৰিয়হৰ তেলৰ চাকি আপুনি জ্বলাওক আৰু ক'লা তিল দান কৰক। ইয়াৰ ফলত শনিৰ দোষ দূৰ হ'ব, শনিৰ কৃপা লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শিৱ পূজা কৰক জেঠ মাহ তথা মল মাহৰ সোমবাৰৰ দিনটোত আৰু বেলপাত শিৱ ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগে। মীন ৰাশিৰ জাতক জাতিকাসকলে বিষ্ণু পূজা কৰক আৰু আপুনি বৃহস্পতিবাৰৰ দিনা উপবাস পালন কৰি যিকোনো বস্তু সামৰ্থ্য অনুযায়ী দান কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, 12 ৰাশিৰ জাতক জাতিকাসকলে এই কামসমূহ কৰিবলৈ চেষ্টা কৰিব লাগে। জেঠ মাহৰ একাদশীৰ ব্ৰত আপুনি পালন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনৰ পৰা খং তথা ক্ৰোধ কমিবলৈ আৰম্ভ কৰিব আৰু একাদশীৰ ব্ৰত পালন কৰিলে আপুনি কাকো অপশব্দ বা অপমান কৰিব নালাগে আৰু সাত্বিক আহাৰ আপুনি গ্ৰহণ কৰিব লাগে। মল মাহত এনে কাৰ্য কৰিলে আপুনি সৰ্বাধিক শুভ ফল আন মাহতকৈ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, জেঠ মাহটো মল মাহ বুলি আপুনি মনত ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এই মাহ পুৰুষোত্তম মাহ বুলি ভগৱান বিষ্ণুৱে গ্ৰহণ কৰিছে। গতিকে এই পুৰুষোত্তম মাহত আপুনি ভক্তি আৰু বিশ্বাসেৰে আপুনি এই কামসমূহ কৰক। জীৱনত শান্তি আৰু পুণ্যফল আপুনি ভগৱানৰ কৃপাত লাভ কৰাটো নিশ্চিত আৰু পিতৃদোষৰ পৰা আপুনি গ্ৰহৰ দোষৰ পৰা আপুনি মুক্ত হ'বৰ বাবে এই পুৰুষোত্তম মাহ তথা মল মাহটো সৰ্বোত্তম মাহ। গতিকে এই কাৰ্যসমূহ অৱশ্যেই কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। গতিকে যদি ভাল পালে ভিডিঅ'টো চাই আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।